হয়, মই বৰ্তমান উপস্থিত আছোঁ বোকাখাটৰ ৰাজপথত। আচলতে নাৰী নিৰ্যাতন যি ধাৰাবাহিক দেশত নাৰী নিৰ্যাতন চলি আছে বা ধৰ্ষণ কাণ্ড চলি আছে, তাৰ বিৰুদ্ধে আজি মুকলিকে ওলাই আহিছে ছাত্ৰ সমাজ। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য, ভিডিঅ'জনে ৰাজুৱে দেখুৱাব, সমগ্ৰ দৃশ্য দেখুৱাব। এই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এই ধৰণে ছাত্ৰ সমাজ ওলাই আহিছে। কাৰণ যি সময়ত নেকি আচলতে নাৰী সুৰক্ষাৰ কাৰণে বিভিন্ন শ্লোগান দিয়া হয়, বেটি বাচাও বেটি পঢ়াও বুলি শ্লোগান দিয়া হয়, চৰকাৰী সেই শ্লোগান আচলতে ক'ৰবাতে থাকে, প্ৰকৃতাৰ্থত নাৰী কোনো কাৰণতে সুৰক্ষিত হৈ থকা নাই। কেৱল দেশৰ বিভিন্ন প্ৰান্তৰ কথাই নহয়, বোকাখাট অসমতো এই ধৰণে আচলতে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। মই পোনে পোনে আপোনাৰ সৈতে কথা পাতিম। কি ক'ব বিচাৰে? মই এইটো কথাই ক'বলৈ বিচাৰিছোঁ যে আমি বোকাখাটতে বাৰম্বাৰ ৰাজপথ কপাই পেলাই সমগ্ৰ মহিলা ওলাই আহিব লগা হৈছে। সমগ্ৰ বিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰীসকলক উলিয়াইছোঁ, ছাত্ৰসকলকো উলিয়াইছোঁ। তেওঁলোকক লৈ আমি আন্দোলন কৰিছোঁ যে আমাৰ নাৰীৰ নিৰাপত্তা বিচাৰি যিসকল মহিলাক হত্যা কৰা হৈছে, যিসকল মহিলাক বলাৎকাৰ কৰা হৈছে, সেইসকল মহিলাৰ নিৰাপত্তা বিচাৰি আমি যেতিয়া আহিছোঁ, আমি কিন্তু বাৰম্বাৰ ব্যৰ্থ হৈছোঁ তেওঁলোকৰ সন্মুখত। আৰু তেওঁলোকক প্ৰশাসনৰ ছত্ৰছায়াত, ৰাজনৈতিক ছত্ৰছায়াত আজিলৈকে সেইসকল অপৰাধী নিৰাপদে ঘূৰি ফুৰিছে। আৰু এতিয়াও এটা হৈছে যে উত্তৰ প্ৰদেশৰ হাথৰপুৰ যিটো ঘটনালৈ আজি সমগ্ৰ ভাৰতবৰ্ষ জ্বলি উঠিছে, তেনেকৈ নিৰ্ভয়াটো জ্বলি উঠিছিল, তেনেকৈ বৰ্ণালীৰ ক্ষেত্ৰতো হৈছিলে। বিভিন্ন সময়ত বিভিন্ন গৰাকী নাৰীক লৈ আমি এনেদৰে আন্দোলন কৰিব লগা হৈছে, কিন্তু এই পৰ্যন্ত আমি আমাৰ কাম্য নিৰাপত্তা পোৱা নাই। আজিলৈকে আমি আমাৰ ছোৱালীকেইজনী বাহিৰলৈ উলিয়াই পঠিয়ালে, গধূলিৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে যে আহিছেনে নাই। 5 মিনিটৰ মূৰে মূৰে ফোন কৰিব লগা হয়, ক'ত আছে তহঁতি? অত্যন্ত ভয়ানক খবৰ। ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক নিজৰা বৰঠা কৰি এই ধৰণে খুব বুজাই আহিছে। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। এইসকল যুৱক যুৱতী ওলাই আহিছে, পোনে পোনে ওলাই আহিছে, আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ। এই যে নাৰী নিৰ্যাতনৰ যিটো ঘটনা ঘটি আছে, চৰকাৰ ব্যৰ্থ হৈছে নেকি? কি ক'ব বিচাৰা? চৰকাৰ একেবাৰে ব্যৰ্থ। কঠোৰ আইন নাই, নাৰীসকলৰ সুৰক্ষাৰ কোনো নিশ্চিত এটা ব্যৱস্থা নাই। গতিকে তেনে এখন চৰকাৰৰ ওপৰত আমি কি আস্থা লৈ জীয়াই আছোঁ? তেওঁলোকে যদি বিচাৰে যে নাৰীসকল সুৰক্ষিত হওক, তেওঁলোকে আইন প্ৰণয়ন কৰক। যিহেতু ইমান আন্দোলন কৰাৰ পাছতো আইনখনটো সংশোধন কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিলে। গতিকে আজি নাৰী সুৰক্ষাৰ এইটো আইন সংশোধন কৰিবলৈ কিহৰ ইমান চিন্তা তেওঁলোকক? বয়সৰ ওপৰত ভিত্তি কৰি আমি আজি নিজৰ সুৰক্ষাৰ ওপৰত আমি চিন্তা কৰিবলগীয়া হৈছে। এগৰাকী নাবালিকাক যেতিয়া ধৰ্ষণ কৰা হয়, তাৰ বিহিত ব্যৱস্থা তেওঁলোকে ল'ব পাৰে, কিন্তু এগৰাকী যিহেতু বৃদ্ধাই হওক বা আমাৰ নিচিনা যুৱতীয়ে হওক, আমি আমাৰ সুৰক্ষা নিজে কেনেকৈ ল'ম? যদি তেওঁলোকে নোৱাৰে, যদি চৰকাৰখনে একো কৰিব নোৱাৰে, তেওঁলোকে এৰি দিয়ক। তেওঁলোকৰ আমি নিজৰ সুৰক্ষা তেতিয়া আমি নিজে ল'বলৈ গুৰুত্বপূৰ্ণ কথা উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱতী গুৰুত্বপূৰ্ণ কথা কৈছে। নাৰী সুৰক্ষাৰ কাৰণে কেৱল নাৰীসকলেই যে দায়ী বা পুৰুষসকলেই দায়ী তেনেকুৱা কোনো কথা নাই। আচলতে নাৰী সুৰক্ষা সকলোৱে কৰা উচিত, মহিলাসকলক সকলোৱে সুৰক্ষিত কৰা উচিত। এই সন্দৰ্ভত কি ক'ব বিচাৰে? হয়, নিশ্চয়কৈ ইয়াৰ আঁৰতে আছে কিছুমান আমাৰ ইয়াত গোটেই যিখন চৰকাৰ আছে, গোটেই ছিষ্টেমটোৰ ইয়াত ভুল আছে। কাৰণ দৃষ্টান্তমূলক শাস্তি দিয়াত তেখেতসকল বিফল হৈছে। আৰু আমাৰ নাৰীসকল আজি কিয় সুৰক্ষিত নহয়? যিটো আমাৰ ব্যৱস্থা আছে, আমাৰ সামাজিক ব্যৱস্থাটো সালসলনি আনিব লাগিব। কিন্তু আমি দেখা পাইছোঁ যে এইখন চৰকাৰ, যিখন চৰকাৰৰ মূল আদৰ্শই নাৰীৰ অহিতে যিসকল তেখেতসকলৰ চিন্তাধাৰা আছে, নাৰীৰ বিৰোধী চিন্তাধাৰাৰ যিখন চৰকাৰ আছে, AGP BJP চৰকাৰ, সেইখন চৰকাৰৰ ৰাজত্বকালত যে আমাৰ নাৰী সুৰক্ষিত নহয় সেয়া প্ৰমাণিত হৈছে। কাৰণ ভাৰতবৰ্ষত প্ৰতি ছেকেণ্ডতে এগৰাকী মহিলা নিৰ্যাতিত হৈ আছে। আৰু এই ব্যৱস্থাৰ বিৰুদ্ধে কিন্তু সৰবভাৱে আমি কেৱল মাত্ৰ ইলেকশ্যনৰ আগে আগে বেটি বচাও বেটি পঢ়াওৰ কথা কোৱা আমি শুনা পাইছিলোঁ। তাৰপিছত কিন্তু আমি নাৰীৰ সুৰক্ষাৰ কাৰণে কিবা এটা পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। সেয়ে কওঁ, চাওক আপোনালোকে বোকাখাটত চাওক, আজি আমাৰ ছোৱালী ইয়াত সুৰক্ষিত হয়নে? আমাৰ নাৰী ইয়াত সুৰক্ষিত হয়নে? কিয়নো ইয়াত 3 গৰাকীকে মহিলাক এমাহৰ ভিতৰত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। মাইতি পেগু, মুনু দলে, আমাৰ মমিতা দলে আৰু মুনু ডেকা। তেখেতসকলৰ হত্যাৰ পাছত আমি এটা বিশাল আন্দোলন গঢ় দি তুলিছিলোঁ। ইয়াত বোকাখাটবাসীৰ প্ৰতি স্তৰৰ মানুহ আহিছিল, কিন্তু আজি পৰ্যন্ত চৰকাৰ সম্পূৰ্ণৰূপে নিচুক, প্ৰশাসন নিচুক হয়। আৰু সেইকাৰণে আমি কওঁ যে এইখন চৰকাৰৰ ব্যৱস্থাপনাত আমাৰ নাৰীৰ কাৰণে কোনো স্থায়ী নাই। গুৰুত্বপূৰ্ণ কথা। আচলতে কেৱল বোকাখাট বা অসমে নহয়, সমগ্ৰ দেশ আজি এই ধৰণে কঁপিছে। আৰু আজি বোকাখাটৰ ৰাজপথত এই ধৰণে ওলাই আহিছে। মই এগৰাকী যুৱ প্ৰজন্মৰ আছে, কি ক'ব বিচাৰা? পোনে পোনে তোমালোকে দুখনকৈ মহাবিদ্যালয়ৰ যি ছাত্ৰ সমাজ আছে, বোকাখাটৰ ছাত্ৰ সমাজ এই ধৰণে ওলাই আহিছে, কি ক'ব বিচাৰা? হয়, আজি এখন গণতান্ত্ৰিক দেশত আজি নাৰী সুৰক্ষা প্ৰদান ক্ষেত্ৰত আমি ৰাজপথলৈ ওলাই আহিছোঁ। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় কিন্তু আজি নাই। আচলতে যিখন চৰকাৰে নাৰীকে হুৱে অত্যাচাৰ আপকি বাৰ মোদী চৰকাৰ বুলি কৈ যি শ্লোগানে 14 চনত কেন্দ্ৰত এখন চৰকাৰ গঠন কৰিছিলে, এই চৰকাৰ
কৈছিলে যে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত 1 নম্বৰ নাৰীক সুৰক্ষা দিব লাগিব। এই নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আজি আমি দেখিছোঁ 14 চনৰ পৰা আজি 2020, এই 2020 চনলৈকে আমি যি দেখিলোঁ নাৰীৰ লগত হোৱা অত্যাচাৰ, কিন্তু কোনো পৰ্যায়ত গ্ৰহণযোগ্যতা নাই। আৰু ইয়াত চৰকাৰে যে বিফলতা অৰ্জন কৰিছে এই কথা স্পষ্ট হৈছে। আমি বাৰে প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ চৰকাৰৰ প্ৰশাসনক সদায় বিনম্ৰ অনুৰোধ জনাইছিলোঁ যে যাতে এনেকুৱা এখন আইন বলবৎ কৰক যিখন আইনে ভৱিষ্যত দিনত এই নাৰীক সুৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু ভৱিষ্যত দিনত এই ধৰ্ষণ কৰা কাৰ্য বা লগতে নাৰীক অপমান কৰা কাৰ্য এখন বলবৎ আইন হ'ব লাগে, যিখন আইনে ভৱিষ্যত দিনত এই পাখণ্ডবিলাকে এনেকুৱা কাম কৰিবলৈ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। সকলো পক্ষই কৈছে। ভিডিঅ'জনে ৰাজুক অকণমান মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বিভিন্নজন লোক ওলাই আহিছে, বিভিন্ন যুৱক যুৱতী ওলাই আহিছে, এই ধৰণে মুকলিকে ৰাজপথলৈ ওলাই আহিছে, বোকাখাটৰ ৰাজপথত এই ধৰণে মানৱ শৃংখল কৰিছে। আৰু আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ। কাৰণ যি সময়ত নেকি নাৰী সুৰক্ষাৰ কথা কৈ থকা হয় বা যি সময়ত নেকি নাৰীৰ সুৰক্ষিত কৰিবৰ কাৰণে কৈ থকা হয়, ঠিক তেনে সময়ত সুৰক্ষিত হৈ থকা নাই নাৰী। কেৱল নাৰী জাতিটোক এই ধৰণে আচলতে প্ৰত্যেকটা সময়তে প্ৰতাৰণা কৰি থকা হৈছে। এইখন চৰকাৰৰ দিনত যি বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, সেই চৰকাৰখনে কেৱল নাৰী বচাও, নাৰী বেটি পঢ়াও, বেটি বচাও সেই ধৰণৰ আন্দোলন, সেই ধৰণৰ শ্লোগান দি আছে, কিন্তু প্ৰকৃতাৰ্থত পোৱাগে নাই। বিশ্বায়নৰ এটা ভোগৰ সামগ্ৰী হৈ পৰিছে নাৰী, আৰু যাৰ কাৰণে নেকি আজি মুকলিকে এই ছাত্ৰ সমাজ ওলাই আহিবলগীয়া হৈছে। আমি দেখুৱালোঁ বোকাখাটৰ ৰাজপথৰ পৰা এই মুহূৰ্তত সমগ্ৰ দৃশ্য, আৰু বোকাখাটৰ ৰাজপথত এই মুহূৰ্তলৈকে যথেষ্ট সময় হ'ল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি থকা, কিন্তু এই মুহূৰ্তলৈকে যি চৰকাৰী কৰ্মচাৰী বা চৰকাৰী বিষয়া কৰ্মচাৰী বা আৰক্ষী প্ৰশাসনৰ লোক তেওঁলোক এই মুহূৰ্তলৈকে উপস্থিত হোৱা কি কাৰণেও এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই কথাখিনি জানিবৰ কাৰণেও এই মুহূৰ্তলৈকে উপস্থিত হোৱা। আমি দেখুৱালোঁ এই মুহূৰ্তত বোকাখাটৰ ৰাজপথৰ পৰা সমগ্ৰ দৃশ্য।